रोड सेफ्टी कारण काम डिस्ट्रिक्ट हो तार कार्बी आंगलং जिलातो ये रोड सेफ्टी काम आम चारिटा भागत आम भगाब पारो जी काम प्रथमते एनफोर्समेंटले जाम डिस्ट्रिक्ट एडमिनिस्ट्रेशने प्रथमते आम अलग दिन आगते देखिसे 144 दिसु banning roadside parking on highways and strict enforcement drive have been conducted by the transport and police officer including our magistrate ami kisman group banai disilu teoloke jikhini jagat amar basically mane accident prone area kini teoloke gari kini rokhai pelai ar driver kini drunken driving ami check korai asu jate mane bohutu ami tene dhoroner driver paisu jikhini ami rokhai thobo laga hoise bohutu ma bohai thobo laga hoise ba ami alternative ejon hina Nagalandor manuk ami beleg ejon driver di holo তেখেতক পঠাই দিছো কিন্তু সেই মানে মদ্যপান কৰি থকা ড্ৰাইভাৰজনক আমি যাবলৈ দিয়া নাই এইখিনি ইনিচিয়েটিভ আমি এনফোর্সমেন্টৰ ক্ষেত্ৰত লৈছো আপোনালোকে নিশ্চয় আমাৰ টিম আপোনালোকে ৰাস্তায় পদূলি বৰ্তমান নিশ্চয় দেখি আছে আমাৰ সকলো মানুহ 24/7 কাম কৰি আছে দ্বিতীয় কথা হল আমাৰ ইমার্জেন্সি হেলথ ডিপার্টমেন্ট along with this have undertaken eye check up camp ইত্যাদি আমাৰ বহুতখিনি হৈ আছে এতিয়া আমাৰ অসম চৰকাৰে আমাক পইচা দিছে এবাৰ ৰোড সেফটি কাৰণে আমাক পইচা দিছে আৰু তাৰপৰা আমি এখন এম্বুলেন্স যোনখন স্পেশালি ফৰ এক্সিডেন্টস এন্ড হেৰি আমি বুকাজনত ৰাখিম বুলি আমি অলৰেডি পাৰচেজ কৰিবলৈ আগবাঢ়ি গৈছো গতিকে সেই এম্বুলেন্সখন আমি অনতি পলমে পাই যাম হেলথ তার পিছত আছে আমার ইঞ্জিনিয়ারিং মোস্ট কেতিবা এনেকা হইছে যে কিছুমান রাস্তাত সদায় এক্সিডেন্ট হৈ আছে তারমানে তাতে কিছুমান ইঞ্জিনিয়ারিং ডিফেক্টও আমি ধরা পেলাইছো কিছুমান ব্ল্যাক স্পট আমি ধরা পেলাইছো যেনেকে আমি এই 29 নহয় NS 29 two black spot namely on Disobai and Borjan have been rectified on the construction of 4-lane highway এই দুটা আসলে হে দুটা আমি কৰিলো তাৰ উপৰিও আমি অলমোস্ট 20 এনেকুৱা ব্ল্যাক স্পট আমি নিজে আইডেন্টিফাই কৰিছো যত আমাৰ এক্সিডেন্ট কিনি হৈ আছে যেটো আপোনালোকে হে জানে কাজিৰঙা পা যেটো হুমাই আহিছে ৰাস্তা লাহৰি জানলৈকে হেতুৰ আমাৰ ম্যাক্সিমাম হেতু কিলাৰ হাইৱে নিষ্ঠা হৈ যাব ধৰিছে গতিকে আমি তাতেও স্পটবোৰ আইডেন্টিফাই কৰিলো আৰু যিখিনি এতিয়া আমাক পইচা দিলে তাতে PWD তাৰ পৰাই ৰেক্টিফিকেশনৰ কামখিনি এতিয়া বৰ্তমান কৰি আছে আৰু তাৰ আগতেও কৰিছিলে 6 মাহ আগতেও কিন্তু যেহেতু এই কিছুমান ট্ৰাফিক কামিং হেৰিখিনি কেতিয়াবা বেয়া হৈ গৈ থাকে গতিকে আকৌ হেখিনি তেওঁলোকে এতিয়া কৰি আছে তাৰ পিছত আমাৰ এডুকেশন আমি আপোনালোকে নিজে অৱগত আপোনালোকে আমাৰ লগত মিলিয়ে এডুকেশন যি আইসি এক্টিভিটিজ আছে আজি গোটে ডিস্ট্ৰিক্টখনত কৰি আছে বিভিন্ন স্কুলে গৈ আমাৰ আপোনালোকে গম পাইছে যে আমি যিমান পাৰো মানুহখিনি সজাগতা কৰিব বিচাৰিছো আৰু আজি এই প্ৰেছ মিটটো এটা এডুকেশনৰ এটা পাৰ্ট যাতে আপোনালোকে এটো প্ৰচাৰ কৰে যে কিমান আমি সতৰ্কতা অৱলম্বন কৰিব লাগে এই আইসি এক্টিভিটিত আমাৰ বাটৰনাট আছে আজি আমি এখন বাটৰনাট কৰিছিলো আমাৰ শিল্পী তেখেত ৰাজীৱ প্ৰ ডাঙৰীয়াই কৰিছিল আৰু এই ধৰণে আমি বহুত জেগাতে লৈছো তাৰ উপৰি আপোনালোকে গম পাই যে আমাৰ মন্ত্ৰী পৰিমল চক্ৰৱৰ্তী ডাঙৰীয়া আহিছিল আমাৰ ডিস্ট্ৰিক্টত তেখেতে এটা ৰোড সেফটি যেটো মেছেজ দিছে আমাৰ প্ৰথম মিটিংখন আমাৰ বুকাজনত হল তেওঁ কিন্তু আকৌ ডিফুলে আহি আকৌ তেওঁ হে মেছেজটো বহন কৰিব মই আপোনালোকৰ আমাৰ আকৌ নেক্সট বছৰটো আমি এনে ধৰণে প্ল্যান কৰিছো যাতে আমি এক্সিডেন্টৰ হিমা আৰু মানুহক যাতে আমি এৱেৰ কৰিব পাৰো আমি লৰাছলিবোৰক যাতে এটো ক'ব পাৰো যে হেলমেট পিন্ধিহে তেওঁলোকে যিকোনো গাড়ী মানে মটৰসাইকেল স্কুটাৰ বাইক ইত্যাদি চলাই আমাৰ এনফোর্সমেন্টৰ ক্ষেত্ৰত আমি বহুতখিনি মানে ফাইন এন্ড ফিজ both পুলিশ আৰু আমাৰ দ্বিতীয় লেভেলৰ পৰা বহুতখিনি ফাইন এন্ড ফিজ আমি কালেক্ট কৰি আছো আৰু ফাইন কালেকশন আমাৰ 2.91 lakh 5,300 হৈছিলে 2023 এতিয়া আমাৰ ইমানখিনি আমি ফাইন কালেকশন কৰিছিলো পুলিশৰ দ্বাৰা আৰু গুটেখিনি মিলালে আমাৰ 4 crore 50 lakhs আমি ফাইন ইত্যাদিয়ে কালেকশন কৰিছো তাৰ উপৰি আমি বেছিকে গুৰুত্ব দিছো যাতে মানুহখিনি বুজি পায় আৰু ভালদৰে মানে ৰোড যেটো আমাৰ বিহেভিয়াৰ হ'ব লাগে হেতু যাতে মানি চলে এইখিনিকে মোৰ আজি আপোনালোকৰ মাজত ক'বলগা আছিল আমি এইটো অভিযান আমি সদায় ৰাখি যাম আৰু আপোনালোকৰ সহায় সহযোগিতা মই সদায় কামনা কৰিছো ধন্যবাদ
আহি গ'ল তেখেতে হেপিলি কুমালে গোলাঘাটৰ হেপিলি কুমালে আকৌ এদিন জানুৱাৰীতে আহিব তেখেতে মানে য'ত আহে তাতে ডিআৰএসি মিটিংখন কৰে আৰু আমি এটা ইয়াতে এনেকুৱা কৰিছিলোঁ যে ডিআৰএসি মিটিং ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটি এখন আছে তাত আমাৰ সকলো ডিপাৰ্টমেণ্ট আছে পিডব্লিউডি আছে মেডিকেল হেল্থ ইত্যাদি পিডব্লিউডি ইনফেক্ট ছুপাৰিনটেণ্ডেণ্ট ইঞ্জিনিয়াৰ তাৰে মেম্বাৰ ছেক্ৰেটাৰী হয় তো আমি ডিআৰএসি মিটিঙত সদায় লাষ্ট ডে অফ দি মান্থ কৰোঁ আজি আমি অহাকাইলৈ যিহেতু আমাৰ মন্ত্ৰী প্ৰগ্ৰেম আছে গতিকে আমি লাষ্ট ডে অফ দি মান্থ নকৰি পেলাই আজি আমি কৰিছোঁ ইয়াৰ পিছতে আমি ডিআৰএসি মিটিংখনে কৰিম আৰু এইটো এটা ৰেগুলাৰ বেচিছত আমি কৰি গৈছোঁ কাৰণে আমি ধৰক ভালকৈ আখোৱাবোৰ উলিয়াই পেলাই চোৱা চিতা কৰিবলৈ আমাৰ সুবিধা হৈছে থেংক ইউ মেম এইটো লিখকচোন 1,83,40,40,000 দ্বিতীয় 1,83,40,000 আৰু পুলিচৰ হৈছে 2,91,05,300 হয় আজিটো ইনক্লুড নহয় যোৱাকালি লৈকে আমি ৰোড সেফটি আমি যেটো কেম্পেইন চলাইছো এই কেম্পেইনটো আপোনালোক আমাৰ এটা পাৰ্ট আপোনালোকক নহলে আমি ৰোড সেফটিটো জনসাধাৰণৰ ওচৰলৈ লৈ যাব নোৱাৰো এই উদ্দেশ্যৰে আজি জিলা মানে আমাৰ যে ডিস্ট্ৰিক্ট ৰোড সেফটি কমিটি আছে ডিস্ট্ৰিক্ট ৰোড সেফটি কমিটিৰ ফালৰ পৰা এইখন আয়োজন কৰা হৈছে সংবাদ মেলখন সম্বোধন কৰিবলৈ আমাৰ জিলা আয়ুক্ত মহোদয়ে তাৰ আগতে এই নতুন বছৰ আহি আছে নতুন বছৰৰ কাৰণে আপুনি আপোনালোকক ডিস্ট্ৰিক্ট ৰোড সেফটি কমিটিৰ ফালৰ পৰা এটা সম্বৰ্ধনা জনাই দিব বিচাৰিছোঁ বাইদেউ